নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট ইয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক এইবাৰ প্ৰাণনাশৰ ভাবুকি ফেসবুক লাইভৰ সময়ত বাৰম্বাৰ ভাবুকিৰ সন্মুখীন সাংসদ ৰকিবুল হুছেইন অভিযুক্ত লোকজন ধুবুৰীৰ খুনাখুলি গাঁৱৰ আনসাৰ আলী ইতিমধ্যে আনসাৰ আলীৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে সাংসদজনে 4 জানুৱাৰীত ৰকিবুল হুছেইনে ফেসবুক লাইভত থাকোতে আনসাৰে গুলিয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে 16 মাৰ্চতো ফেসবুক লাইভৰ সময়ত আনসাৰে প্ৰাণনাশৰ ভাবুকি দিয়াৰ অভিযোগ ৰকিবুল হুছেইনৰ এই ঘটনাক গৰিহণা দি লোকজনক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী ধুবুৰী কংগ্ৰেছৰ ৰূপহী হাতত সাংসদগৰাকীক আক্ৰমণৰ চাঞ্চল্য মান নৌজাওতে এইবাৰ আন এক ভাবুকি এইবাৰ প্ৰাণনাশৰ ভাবুকি দিছে এজন যুৱকে ফেসবুক লাইভৰ সময়ত বাৰম্বাৰ ভাবুকিৰ সন্মুখীন হৈছে সাংসদ ৰকিবুল হুছেইন অভিযুক্ত লোকজন ধুবুৰীৰ খুনাখুলি গাঁৱৰ আনসাৰ আলী এজন টিভি স্ক্ৰিনত আমি দেখুৱাইছো আনসাৰ আলীয়ে কেইবাবাৰো ভাবুকি দিছে প্ৰাণনাশৰ আনসাৰ আলীৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে সাংসদজনে যোৱা 4 জানুৱাৰীত ৰকিবুল হুছেইনে ফেসবুক লাইভত থাকোতে আনসাৰে গুলিয়াই হত্যা কৰাৰ ভাবুকি দিছিল একেদৰে যোৱা 16 মাৰ্চতো ফেসবুক লাইভৰ সময়ত আনসাৰে কেইবাবাৰো প্ৰাণনাশৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে এই ঘটনাক গৰিহণা দিছে ধুবুৰী কংগ্ৰেছে লোকজনক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে ধুবুৰী কংগ্ৰেছে HSLC পৰীক্ষাৰ সমাজ অধ্যয়নত অতিৰিক্ত নম্বৰ দিয়া চিন্তা চৰ্চা কৰা হৈছে সেৱাৰ অধ্যক্ষক এই পৰামৰ্শ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাগিনসকলৰ আবদাৰলৈ সঁহাৰি মুখ্যমন্ত্ৰীৰ সমাজ অধ্যয়নৰ কাৰণে ভাগিনসকলে আৰু চিন্তা কৰিব নালাগে বুলি ফেসবুক লাইভ যোগে জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৌলত যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিল যে মামা এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিল তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে আৰু বৰদুৱাটো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিল মই প্ৰত্যেকটো কথাই সিৰিয়াসলি লওঁ গুৱাহাটীত আহি সেবাৰ চেয়াৰমেনক মই সুধিলো যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ণ বদলিছে যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ণ বদলোৱা হৈছিল আৰু এইবাৰো পেটাৰ্ণটো বদলোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই লব পাৰে ব্যৱস্থাটো আদৰণীয় কিন্তু যদি মোৰ ভাগিন বিলাকে আকৌ মেট্ৰিকত ফেল কৰি যায় তেতিয়া হলে কেনেকৈ হ'ব হেতুটো হ'ব নোৱাৰে সেই কাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছো যে আপুনি চাব যদি মোৰ ভাগিন বিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰ বিলাকত ভাল হয় তেতিয়া হলে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হলেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছো যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে এডিআৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ফেসবুক যোগে মন্তব্য এডিআৰিৰ ফলাফল মেধাৰ ভিত্তিত হোৱাত নিজকে আনন্দিত হোৱা বুলি উল্লেখ কৰি কাট অফ মাৰ্ক চৰকাৰে নিৰ্ধাৰণ নকৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ কাট অফ মাৰ্ক পৰীক্ষাৰ্থীৰ ফলাফলেহে নিৰ্ণয় কৰে বুলি প্ৰকাশ কৰি কাট অফ মাৰ্ক বেছি মানে ফলাফল ভাল হোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ এডিআৰিৰ ৰিজাল্ট দিলে মই অত্যন্ত আনন্দিত যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে মেধাৰ ভিত্তিত হৈছে
আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হল কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে যদি 3000 পোষ্ট থাকে আমি 2জন কৰি বা 3জন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো 3000 পূৰণ 2 3000 পূৰণ 3 9000 মেৰিট মতে 9000 নম্বৰটো আহি যোৱাৰ লগে লগে 9000 নম্বৰ লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয় কাট অফ কোনেও বনাই নিদিয়ে কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈ এইবাৰ পৰীক্ষাৰ ফলাফল যোৱা বাৰতকৈ ভাল হৈছে অসম পুলিচৰো দ্বিতীয় কাট অফ নোলাই কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালি হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম লগে লগে এডিআৰই তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম আমাৰ লক্ষ্য হৈছে যাতে এডিআৰইৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰো আৰু নৱেম্বৰ ডিসেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেন্টটো আমি যাতে দিব পাৰো অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছো ইফালে শিক্ষকৰ চাকৰি প্ৰাৰ্থী সন্দৰ্ভতো ফেসবুক লাইভত মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মেৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষাৰ ফলাফল 9075টা গ্ৰেজুৱেট শিক্ষকৰ পদৰ পৰীক্ষাৰ ফলাফল হ'ব ঘোষণা নতুন শিক্ষক নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ পিজিটি ৰিজাল্ট কেতিয়া দিব গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট কেতিয়া দিব মই হ'ব খোজা শিক্ষকসকলক এটা অনুৰোধ কৰিম যে আপোনালোকে যদি ধৈৰ্য যদি আপোনালোকৰ নাথাকে তেতিয়াহলে আপোনালোকে শিক্ষক হৈ ছাত্ৰ ছাত্ৰীসকলক ধৈৰ্য নিয়মানুবৰ্তিতা শৃংখলাবদ্ধতা এই জ্ঞানবিলাকৰ বিষয়ে কেনেকৈ আপোনালোকে ল'ৰা ছোৱালীক শিকাব মই আপোনালোক যি ধৰণে উদ্গ্ৰীৱ হৈ আছে মোৰ চিন্তা সিমানেই বাঢ়ি গৈ আছে যে আপোনালোকে একোজন প্ৰকৃত শিক্ষক হ'ব পাৰিবনে নাই সেয়ে যিমানে আপোনালোকৰ চিন্তা বাঢ়িছে নিযুক্তিৰ তাৰিখো মই 15 দিনকৈ আগুৱাই লৈ গৈ আছো যাতে আপোনালোকৰো এটা ধৈৰ্যৰ পৰীক্ষা আমি ল'ব পাৰো তথাপিতো আপোনালোকে যেটো সুধি থাকে সেই কাৰণে মই উত্তৰ দিব খুজিছো মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল তাৰ ফলাফল সেবাই ঘোষণা কৰিব কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব কাৰণ আমিও আপোনালোকৰ অকনমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছো ঠিক সেই ধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5550ৰ লিষ্ট কেতিয়া দিব আপোনালোককো মই জনাব খুজিছো যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ কাম শেষ কৰিম মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে
যদি ইমান দেৰিকৈ দিওঁ তাতো পোষ্ট ল'ব নেকি? নহয়, নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব। গতিকে 10 অক্টোবৰত যিসকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত এলপিৰ শিক্ষক এলপিত অৱতীৰ্ণ হ'ব নোৱাৰিব। কিন্তু তেখেতসকলে ইউপিৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰীৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে। বিহু ঝুমুৰৰ পিছত এইবাৰ হোলী গীতক লৈ বিশেষ চিন্তা চৰ্চা মুখ্যমন্ত্ৰীৰ। এইবাৰ হোলী গীতক বিশ্বমুখী কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। হোলী গীতক লৈ অনুষ্ঠিত হ'ব বিশাল অনুষ্ঠান। অহা বৰ্ষত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত 5,000 যুৱক যুৱতীয়ে একেলগে পৰিৱেশন কৰিব হোলী গীত। ফেচবুক লাইভ যোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। বৰপেটা দৌল উৎসৱত যোৱাৰ সময়ত এগৰাকী স্থানীয় যুৱকে মোক পৰামৰ্শ দিছিল যে অহাবাৰ 5,000 বৰপেটাৰ যুৱক যুৱতীয়ে একেলগে দৌলৰ গান গাই একেলগে যাক সমূহীয়াভাৱে প্ৰদৰ্শন কৰি আমি এক অভিলেখ সৃষ্টি কৰিব পাৰোঁ নেকি। সঁচাকৈয়ে গোটেই আইডিয়াটোৱে মোৰ ভাল লাগিলে। অহাবাৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আমি চেষ্টা কৰিম যাতে 5,000 যুৱক যুৱতীয়ে একেলগে হোলী গীত গাব পাৰে আৰু ই এক অভিলেখ সৃষ্টিকাৰী হোলী গীত পৰিৱেশন হ'ব পাৰে। অসম্ভৱক সম্ভৱ কৰাই হৈছে আমাৰ কাম। অসমৰ নিজা উপগ্ৰহক লৈ একাংশই কৰা উপলুঙাক প্ৰত্যুত্তৰ দি অসমীয়াই এৰাতিতে গড় বান্ধি ৰামসিংহ ঔৰংজেবক পৰাভূত কৰিছিল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। যদি আমাৰ কোনোবা আঁচনিয়ে দৰিদ্ৰজনক উপকৃত কৰে, মধ্যবিত্তজনক জীৱন যুদ্ধত অলপো সহায় কৰে, তেতিয়াহ'লে সেই কাম আমি কিয় নকৰিম? আমিতো চৰকাৰ গঠন কৰিছোৱেই দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনক সহায় কৰাৰ। কোনোবাই মোক উপলুঙাও কৰিছে যে অসমৰ নিজা ছেটেলাইট কেনেকৈ হ'ব পাৰে। কোনোবা দুই এজনে লিখিছেও যে আমি ছেটেলাইট কৰিব নোৱাৰোঁ। অসম্ভৱক সম্ভৱ কৰাই আমাৰ কাম। কাৰণ অসমৰ এতিয়া আকাশ চুবৰ মন। আমাৰ নিজৰ ছেটেলাইটে হওক, প্ৰটন থেৰাপিৰ কেঞ্চাৰ ৰোগৰ ট্ৰিটমেণ্টৰ বাবে প্ৰটন থেৰাপিৰ মেচিনে হওক বা অসমৰ কলা সংস্কৃতিক সংৰক্ষণৰ বাবে অসমৰ নিজা OTT প্লেটফৰ্মে হওক, যি ভাবিছে ই অসম্ভৱ। মই ভাবোঁ যি অসমীয়াই এটা ৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কৰি ৰামসিংহ ঔৰংজেবক ৰখাব পাৰিছিল, সেই অসমীয়াই আকাশত ছেটেলাইটো উৰাব পাৰিব, প্ৰটন থেৰাপিৰ মেচিনো আনিব পাৰিব আৰু নিজৰ OTT প্লেটফৰ্মো বনাব পাৰিব। প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তি তথা 20 মাৰ্চত ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকক লৈও মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অহা 20 তাৰিখে ডিব্ৰুগড় জিলাত আমাৰ কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব। কাৰণ প্ৰত্যেক মাহত 4 দিন বা 3 দিন মই ডিব্ৰুগড়ত থাকোঁ আৰু ডিব্ৰুগড়ত থকা সময়তে ডিব্ৰুগড়ত আমাৰ কেবিনেটখনো অনুষ্ঠিত হ'ব। ইফালে কংগ্ৰেছ নেতা ৰিতম সিঙৰ গ্ৰেপ্তাৰক লৈও ফেচবুক লাইভ যোগে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। যোৱা পৰহি দিনাখন অসম পুলিচে এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছিল। ছ'চিয়েল মিডিয়াত চিডিউল কাষ্ট সমাজৰ এগৰাকী মহিলাৰ বিৰুদ্ধে অতি বেয়াকৈ লিখাৰ বাবে। অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অসম লাচিতৰ অসম সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিদ্বন্দ্বীকো আমি সমালোচনা কৰিম আৰু সমালোচনা কৰাৰ অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানে আমাক দিছে।
কিন্তু কোনোবা আমাৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হ'ল বুলিয়ে তেওঁক আমি ৰেপিষ্ট বুলি কম, ঘৰ জোৱাই বুলি কম, তেওঁৰ মিত্ৰ শহুৰকো আমি বিতৰ্কৰ মাজলৈ টানি আনিম। আৰু এনেবোৰ কৰাজনক ডাঙৰ ডাঙৰ সংসদত চিঞৰি চিঞৰি নৰেন্দ্ৰ মোদীক জ্ঞান দিব বিচৰা সংসদসকলে এনে ধৰণৰ উতনুৱা যুৱকক সমৰ্থন দিব, ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি অসম এখন সংস্কৃতিবান সমাজ। অসমৰ ৰাজনীতিত বাওপন্থী লোকসকলে কিছুমান আচহুৱা শব্দৰ যোগদান কৰোৱালে। অন্যথা অসমৰ লোকৰ কথা বতৰা সদায়ে মিঠা। আনকি আমি ইজনে সিজনক গালি পাৰিলেও সেই মিঠা শব্দৰে আমি ব্যৱহাৰ কৰোঁ। মই ভাবোঁ ৰাজনীতিত শালীনতা আৰু শত্ৰুকো অন্তত কথা কওঁতে সন্মানেৰে কথা কোৱা, এই সৰু সৰু জ্ঞানবিলাক আমাৰ যুৱক সমাজে আহৰণ কৰিব লাগে। আৰু কেতিয়াবা কেতিয়াবা আমি যেতিয়া ভাবোঁ যে কোনোবাই লক্ষ্মণ ৰেখা অতিক্ৰম কৰি গৈছে, তেওঁক আইনৰ শাসনৰ ভিতৰলৈ লৈ অহাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। ব্ৰেকিং নিউজ, গুৱাহাটীত পুনৰ 11খন চুৰি বাইক উদ্ধাৰ কৰা হৈছে। গড়চুক আৰক্ষীৰ জালত পৰিছে বাইক চোৰৰ গেং। আৰক্ষীৰ জালত পৰিছে 4টা বাইক চোৰ। ধৃত ইমান আলী, জুবিন বৰা, গোকুল হালৈ আৰু সত্যজিৎ কলিতা। উদ্ধাৰ কৰা হৈছে গ্লেমাৰ, পালচাৰ, স্প্লেণ্ডাৰ আৰু স্কুটি। উদ্ধাৰ কৰা হৈছে 3খন গ্লেমাৰ বাইক, 2খন পালচাৰ। উদ্ধাৰ কৰা হৈছে 3খন ছুপাৰ স্প্লেণ্ডাৰ, 2খন স্প্লেণ্ডাৰ। আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন স্কুটি। সোমবাৰেও আৰক্ষীয়ে উদ্ধাৰ কৰিছিল 13খন চুৰি বাইক। দুদিনৰ ভিতৰত 24খন চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। পুনৰ 11খন চুৰি বাইক উদ্ধাৰ কৰা হৈছে। গড়চুক আৰক্ষীৰ জালত পৰিছে এটা গেং। এটা 4জনীয়া বাইক চোৰৰ গেং জালত পৰিছে গড়চুক আৰক্ষীৰ। ইমান আলী, জুবিন বৰা, গোকুল হালৈ আৰু সত্যজিৎ কলিতা নামৰ এই 4জনীয়া দুৰ্ধৰ্ষ বাইক চোৰক গ্ৰেপ্তাৰ কৰা হৈছে। গ্লেমাৰ, পালচাৰ, স্প্লেণ্ডাৰ আৰু স্কুটি উদ্ধাৰ কৰা হৈছে। সৰ্বমুঠ 11খনকৈ বাইক। ইয়াৰ ভিতৰত আছে 3খন গ্লেমাৰ, 2খন পালচাৰ, 3খন ছুপাৰ স্প্লেণ্ডাৰ, 2খন স্প্লেণ্ডাৰ আৰু এখন স্কুটি উদ্ধাৰ কৰা হৈছে। সোমবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিছিল 13খন বাইক। লগতে জালত পেলাইছিল কেইবাটাও দুৰ্ধৰ্ষ বাইক চোৰক, যি নেকি মণিপুৰৰ পৰা বিমানেৰে গুৱাহাটীলৈ আহি গুৱাহাটীত বাইক চোৰৰ অভিযানত নামি পৰা এটা বৃহৎ গেং, যিটো গেং কালি বশিষ্ঠ আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছিল। আজি গড়চুক আৰক্ষীৰ জালত পৰিছে আন 4টা দুৰ্ধৰ্ষ বাইক চোৰ। সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত। উৎপল, আন এক সফলতা মহানগৰ আৰক্ষীৰ। হয় চাওক জয়ন্ত, প্ৰথমতে উল্লেখ কৰিব বিচাৰিম যে স্মাৰ্ট আৰক্ষী কিছু স্মাৰ্ট হৈছে, যাৰ ফলত প্ৰত্যেক দিনে এনেদৰে 10ৰ পৰা 15খনকৈ চুৰি বাহন জব্দ কৰিবলৈ সক্ষম হৈছিলে। যোৱাকালিৰ দিনটোত 13খন ৰয়েল এনফিল্ডৰ হাণ্টাৰ বাহন উদ্ধাৰ কৰিছিলে বা চুৰৰ পৰা উদ্ধাৰ কৰিছিলে। আৰু আজিৰ দিনটোত যোৱা নিশা অভিযান চলিছিলে ছয়গাঁও থানাৰ অধীনত থকা পলাকবাৰী অঞ্চলত, আৰু পলাকবাৰী গৰৈমাৰীত অভিযান চলাই 11খনকৈ বাহন জব্দ কৰিছে। আৰু এইবাৰ যদি উল্লেখ কৰোঁ, কালি যিকেইটা চুৰক গ্ৰেপ্তাৰ কৰিছিলে সেয়া চালানী চুৰ আছিলে। এইবাৰ তাৰ বিপৰীতে লোকেল চুৰ গ্ৰেপ্তাৰ হৈছে। এক প্ৰকাৰ 4জন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক 4জনৰ নাম হৈছে জুবিন বৰা, সত্যজিৎ কলিতা, গোকুল আৰু আন এজন হৈছে ইমন আলী। 4জনকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ভিতৰ ভাগত ৰাখিছে। আৰু বাহিৰত এইসমূহ বাইক খতি থৈ দেখুৱাইছে যে ইয়াতে আপোনাৰ যদি চোৱা যায়, পালচাৰ বাহন আছে 2খন, গ্লেমাৰ বাহন আছে 4খন, ছুপাৰ স্প্লেণ্ডাৰ 3খন আৰু স্প্লেণ্ডাৰ বাহন আছে 2খন আৰু এখন মাইষ্ট্ৰ স্কুটি আছে। আৰু ইয়াক গড়চুক আৰক্ষীৰ বৃহৎ সফলতা। এই আৰক্ষী বিষয়াসকল আছে, তেখেতসকলে নিশাৰ ভাগত অভিযান চলিছিলে। আৰু এই মুহূৰ্তত জয়ন্ত টেকনিকেল কথাটো উল্লেখ কৰি দিব বিচাৰিছো যে এই গোটেই গেংটো কেনেকে ধৰা পৰিল। যদি সেই কথাৰ বিশ্লেষণ দিওঁ, তেতিয়াহ'লে উল্লেখ কৰিব লাগিব যে এখন গ্লেমাৰ বাহন মোৰ পিছফালে থকা ৰঙা গ্লেমাৰখন দেখুৱাইছে। এই গ্লেমাৰখনৰ যিটো নাম্বাৰ আছিলে, সেই নাম্বাৰটোৰ বিপৰীতে গৰাকীয়ে ইয়াতে এফআইআৰ দি থৈ দিছিলে যে মোৰ বাহনখন চুৰি হৈছিলে। সেই গৰাকীৰ তাতলৈ বাৰে বাৰে OTP আহি আছিলে। তেতিয়া তেখেতে লগে লগে আৰক্ষীক অৱগত কৰিছিলে যে দ্বিতীয় অফিচৰ ফালৰ পৰা মোৰ তাত OTP আহিছে, অৰ্থাৎ নামটো অন্য নামলৈকে ট্ৰেন্সফাৰ কৰাৰ বাবে যি ব্যৱস্থা ৰাখে, সেই ট্ৰেন্সফাৰ কৰা কাৰ্যৰ সময়তে এনেকৈ গোটেই ঘটনা পোহৰলৈকে আহিলে। আৰু এইসমূহ বাহন গুৱাহাটী মহানগৰীৰ পৰা চুৰি হৈছিলে। আৰু অধিকাংশ বাহনৰ নম্বৰে AS01, অৰ্থাৎ গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন। তাৰ বিপৰীতে উৎপল কোট মজুত কৰি ৰখা হৈছিল এই বাইকসমূহ, কাৰণ বিগত সময়ছোৱাত যিসমূহ গেং আৰক্ষী উৎখাত কৰিবলৈ সক্ষম আছে, তাৰ ভিতৰত যদি চোৱা হয় মেঘালয়ত
এটা বৃহৎ ঘাটি আছে তাত মজুত কৰা হয় চুৰি হোৱা বাহনসমূহ গাৰু পাহাৰত মজুত কৰা হয় মহানগৰীৰ পৰা আজি 2টা দিনত এই বাইকসমূহ জব্দ কৰা হ'ল ক'ত তেওঁলোকে এই গ্যাংটোৱে বাইকসমূহ মজুত কৰি ৰাখিছিল হয় স্যার এই গোটেই গ্যাংটোৰ পৰা বাহনসমূহ ছয়গাঁও অঞ্চল গৰৈমাৰী বা ছয়গাঁও থানাৰ অধীনত থকা গৰৈমাৰীৰ পৰা জব্দ কৰিছে আৰু আৰক্ষী বিষয়াগৰাকী আছে সম্ভৱ হ'লে জানিবলৈ চেষ্টা কৰিম ক'ত কি অভিযান চলিছিল এইটো ছয়গাঁও এৰিয়াত চলিছিলে উচিছাৰে ক'ব পিছত কি পালে আপোনালোক বাইকখন পালোঁ আমি 11টা বাইক পালোঁ হয় লুকাই ৰাখিছিলে মানুহৰ ঘৰত আছিলে গুৱাহাটীৰ পৰা চুৰি এইখিনি এইটো পিছত গম পাম এতিয়া আইডেণ্টিফিকেশ্যন কৰি আছোঁ তেখেতসকলে যি ধৰণৰ কাম কাজ থাকে কাম কাজত ব্যস্ত হৈ পৰিছে ছয়গাঁৱৰ এঘৰ লোকৰ ঘৰত তেখেতসকলে জব্দ কৰি মজুত কৰি ৰাখিছিলে আৰু মজুত কৰি ৰখা সময়তে এই 11খনকৈ বাহন উদ্ধাৰ কৰিছে আৰু এই বাহনসমূহৰ টেকনিকেল কথাটো উল্লেখ কৰি দিছোঁ যে বাহনৰ নাম ট্ৰেন্সফাৰ অন্য লোকলৈকে ট্ৰেন্সফাৰ কৰা সময়ত প্ৰকৃত গৰাকীৰ ওচৰত OTP বাৰম্বাৰ আহি আছিলে যাৰ ফলত OTP আহি থকা বাবে তেখেতে গড়চুক আৰক্ষীৰ লগত যোগাযোগ কৰিলে আৰু গড়চুক আৰক্ষীৰ লগত যোগাযোগ কৰাৰ লগে লগে নিশাৰ ভাগতে গড়চুক আৰক্ষীয়ে অধিক তৎপৰতাৰে অভিযান চলালে আৰু অভিযান কালত 11খনকৈ বাহন জব্দ কৰিছে তাৰ ভিতৰত 2খন পালচাৰ আছে 3খন গ্ল্যামাৰ আছে কোনো গৰাকী আহিছে নেকি বাইকৰ গৰাকী এই খবৰ লাভ কৰাৰ পিছত নিজৰ হেৰুৱা বাইকখন চাবলৈ বা উদ্ধাৰ হোৱাৰ খবৰ শুনি কোনো লোক আহিছে গৰাকী আহিছে হয় স্যার এই মুহূৰ্তলৈকে এই খবৰ একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ যিসকল দৰ্শক আছে তেখেতসকলেহে পাই আছে এতিয়ালৈকে গৰাকীৰ ওচৰলৈকে খবৰ যোৱা নাই তেখেতসকলে এই কিছু সময় পূৰ্বে আহি তেখেতসকলে এই মুহূৰ্তলৈকে নাম্বাৰসমূহে সংগ্ৰহ কৰি আছে যে কাৰ কাৰ নামত আছে ৰেজিষ্ট্ৰেশ্যন হয় সেইসমূহে তেখেতসকলে আইডেণ্টিফিকেশ্যন কৰি আছে হয়তো নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰি চোৱাৰ পিছতে যিসকল লোকৰ চুৰি হৈছিলে আমিও তেখেতসকলক আহ্বান জনাইছোঁ বা অনুৰোধ কৰিছোঁ যদি আপোনাৰ বাহন চুৰি হৈছিলে যদি সুপাৰ স্প্লেণ্ডাৰ হওক বা গ্ল্যামাৰ হওক বা পালচাৰ হওক তেতিয়াহ'লে আপোনালোকে গড়চুক আৰক্ষী থানালৈকে আহিব পাৰে হয়তো আপোনাৰ মৰমৰ বাহনখনো এই স্থানত থাকিব পাৰে যেহেতু কালিৰ দিনটোত 13খনকৈ হান্টাৰ জব্দ হৈছিলে আৰু আজিৰ দিনটোত উল্লেখ কৰিছোঁ যোৱাকালিৰ দিনটোত চালানী চুৰ গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু আজি লোকেল চুৰ গ্ৰেপ্তাৰ কৰা হৈছে য'ত জুবিন নামৰ এজন যুৱকে ইয়াতে হাঙুৰ খাইছে আৰু সমান্তৰালভাৱে সত্য কলিতা গকুল কলিতা আৰু আন এজন ইমন আলী গ্ৰেপ্তাৰ কৰা হৈছে আৰু 4জনক ভিতৰ ভাগত ৰখা হৈছে পুৱতি নিশা কিছু সময় পূৰ্বে তেখেতসকলে আহি যি ধৰণৰ যাৱতীয় কাম কাজ এই মুহূৰ্ততো তেখেতসকলে যাৱতীয় কাম কাজতে ব্যস্ত হৈ পৰিছে বিশেষকৈ উৎপল এটা দুটা নহয় কেইবাটাও গ্যাং এতিয়া গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ আছে এই বাইক চুৰি কাৰ্যত লিপ্ত হৈ আছে কেইবাটাও গ্যাঙক উৎখাত কৰা হৈছে আৰু তাৰ মাজতে এটাৰ পিছত আনটো গ্যাঙৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে মহানগৰীৰ এগৰাকী যুৱতীৰ কাতৰ আহ্বান আছিল উৎপল মুখ্যমন্ত্ৰীলৈ যে হেৰুৱা স্কুটিখন উদ্ধাৰ কৰি দিব লাগে সেই স্কুটিখন কিন্তু এতিয়াও উদ্ধাৰ হোৱা নাই হয় চাওক সেই কথা যোৱাকালি আমি এটা বাতৰি সবিস্তাৰে সম্প্ৰচাৰ কৰিছিলোঁ যে ফটাশিল থানাৰ অধীনত থকা পিতৃহীন এগৰাকী যুৱতী আছিলে যিয়ে উপাৰ্জিত কষ্টৰে উপাৰ্জিত ধনেৰে ইমিআইটো শেষ হৈছিলে মাত্ৰ তেওঁৰো এখন বাহন আছিলে সেই বাহনখন চুৰে লৈ গৈছিলে পৰৱৰ্তী পৰ্যায়ত ফটাশিল আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিলে আৰু তাৰে পিছতে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীগৰাকীক কাটৰ আহ্বান কৰিছিলে কিন্তু এতিয়ালৈকে আৰক্ষী প্ৰশাসনে সেই বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই তাৰ বিপৰীতে নুনি ৰাইডাৰে কিন্তু ফেচবুক পোষ্ট দিয়াৰ পিছতে বা ইনষ্টাগ্ৰামত পোষ্ট দিয়াৰ পিছতে তেখেতৰ বাহনখন তৎপৰতাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে কিন্তু সেই স্কুটিখন কেতিয়া উদ্ধাৰ হ'ব সেয়া কিন্তু আমাৰো দৃষ্টিগোচৰ হৈ আছে যে কেতিয়ালৈকে আৰক্ষী প্ৰশাসনে স্কুটিখন উদ্ধাৰ কৰে এগৰাকী পিতৃহীন যুৱতীয়ে বাৰম্বাৰ তেখেতে কাটৰ অনুৰোধ জনাইছিলে ফটাশিল আৰক্ষী থানাৰ অধীনত তেখেতৰ এই সম্পূৰ্ণকৈ কেনেদৰে উৎখাত কৰে এই চক্ৰকেইটা সেয়া লক্ষণীয় হ'ব মহানগৰ আৰক্ষীৰ ব্যাপক অভিযান চলি আছে বাইক চুৰৰ বিৰুদ্ধে উৎপল ধন্যবাদ জনাইছো ইতিমধ্যে আমি সোমবাৰৰ ঘটনাৰ বিষয়ে জনাইছো সোমবাৰেও এক বৃহৎ অভিযানত আৰক্ষীয়ে ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল সোমবাৰেও অপাৰেশ্যন দ্য হান্টাৰ লিফটাৰৰ জৰিয়তে মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল 13খনকৈ চুৰি বাইক বিমানেৰে মণিপুৰৰ পৰা আহি গুৱাহাটীত বাইক চুৰি কৰি বাছেৰে মণিপুৰলৈ নিয়ে চুৰৰ গেঙে সোমবাৰে 13খন বাইকৰ লগতে আন্তঃৰাজ্যিক চুৰি চক্ৰৰ 10টাকৈ দুৰ্ধৰ্ষ চুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী অসমৰ লিংকমেনৰ সহযোগত মণিপুৰৰ চুৰৰ গেঙে চুৰি কৰে বাইক উদ্ধাৰ হোৱা 13খন বাইকৰ 12খনে আছিল ৰয়েল এনফিল্ড হান্টাৰ আনহাতে গেংটোৰ পৰা চুৰি হোৱা 2খন মহিন্দ্ৰা থাৰ আৰু এখন স্কৰপিঅ' জব্দ কৰিছিল আৰক্ষীয়ে ইতিমধ্যে গৰাকীক উভতাই দিয়া হৈছে চুৰি হোৱা বাহনসমূহ
কেইবাটাও কাৰ্যসূচীৰে আজি শিলচৰলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 100 বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰামকৃষ্ণ মিছনত এটা নতুন মন্দিৰ মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে লগতে দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আনহাতে SM দেৱ অসামৰিক চিকিৎসালয়ৰ ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মহাৰাষ্ট্ৰৰ নাগপুৰত নিশা দুটা ফৈদৰ মাজত সংঘাত ঔৰংজেবৰ সমাধি আঁতৰ কৰাৰ দাবীৰে সোমবাৰে বিয়লি বজৰং দলে সমদল উলিয়াইছিল সেই সমদলত ধৰ্মগ্ৰন্থ দমনৰ এটা উৰা বাতৰিয়ে দুটা দলৰ মাজত সংঘাতৰ সৃষ্টি কৰে সোমবাৰে নিশাৰ ভাগত সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰে এটা দলে আনটো দলৰ বাহন জ্বলাই দিয়ে দুটা দলৰ মাজত সৃষ্টি হোৱা এই সংঘাতে হিংসাত্মক ৰূপ ধাৰণ কৰে আৰু হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে নাগপুৰৰ কেইবাটাও অঞ্চলত সান্ধ্য আইন জাৰি কৰে নাগপুৰৰ কটৱালি গণেশপেট তহসিল লাকৰগঞ্জ পাঁচলি শান্তিনগৰ চক্কৰদাৰা নন্দনবন ইমামৱাৰা যশোধৰা নগৰ আৰু কপিল নগৰত সান্ধ্য আইন জাৰি কৰা হৈছে সন্ধিয়া 7:30 মান বজাত প্ৰথমে মহলাৰ সিডনী পাৰ্কত আৰম্ভ হয় এই সংঘাত এটা দলে আৰক্ষীলৈ শিল দলিয়াই কৰা আক্ৰমণত 6 জন সাধাৰণ লোক আহত হোৱাৰ লগতে 3 জন আৰক্ষী বিষয়াও আহত হয় তাৰ পাছতে সংঘৰ্ষ ক্ৰমে অন্যান্য স্থানলৈ বিয়পি পৰে শিল দলিওৱা দলিত দুই দলৰ হাজাৰৰো অধিক লোক লিপ্ত হৈ পৰে শিল দলিওৱাৰ লগতে বহুকেইটা বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে কেইবাখনো বাহন জ্বলাই দিয়ে ঘটনাৰ কিছু সময়ৰ পাছতে জ্বলি উঠে নাগপুৰৰ হানসাপুৰী অঞ্চলটোত অচিনাক্ত দুৰ্বৃত্তই কেইবাখনো দোকান লণ্ডভণ্ড কৰাৰ লগতে কেইবাখনো বাহন জ্বলাই দিয়ে মাজনিশা ওল্ড বান্দ্ৰা অঞ্চলতো উন্মত্ত এটা দলে কেইবাখনো বাহন জ্বলাই দিয়ে হঠাতে সৃষ্টি হোৱা সংঘৰ্ষ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছে সকলোকে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায় অপহৃত বিজেপি বিধায়কৰ নাতিনিয়েকক উদ্ধাৰ অসম আৰক্ষীয়ে সদৰি কৰিলে এই তথ্য দেওবাৰে নিশা 4 অভিযুক্তক আটক কৰিছিল আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰশাসনিক বিষয়াৰ হৈছিল ৰুদ্ধদ্বাৰ বৈঠক অপহৰণকাৰীক চিনাক্ত কৰি এজাহাৰ দিছিল বিধায়কজনে ঘটনাৰে জড়িত মূল অভিযুক্তকো আটক কৰিছে আৰক্ষীয়ে কেছ ৰেজিষ্টাৰ কৰা হৈছিল আমাৰ তদন্ত চলি আছিল আৰু তদন্ত কৰাৰ পিছত বিভিন্ন ধৰণৰ আমি সোৰ্স ইনফৰমেশন ললো টেকনিক্যাল ইনপুট যিমান আছে আমি ডেভেলপ কৰি প্লাই ফাইনালি আৰু আজি অলপ আগত একিউট যি আছে ধৰা হৈছে আৰু ভিকটিম ছোৱালীটো তেওঁক উদ্ধাৰ কৰা আছে আৰু তেওঁক আজি ভিতৰত লৈ আনা হ'ব মৰিগাঁও এইখিনি ডিটেইলছ এতিয়া দিয়া উচিত নহ'ব অলপ পিছত আপোনালোকে গম পাই যাব এতিয়ালৈকে কাৰ্যবাহীটো চলিহে আছে এতিয়া ৰিভিল কৰা ভাল নহয় কিন্তু ৰিকভাৰী কৰা আছে তেওঁলোকক আনা হ'ব দুইজনকে পাইছে তিনিচুকীয়াৰ ডুমডুমাত ধুমুহাৰ তাণ্ডৱ নিশা অহা ধুমুহাৰ ফলত প্ৰকাণ্ড গছ উভালি পৰে ধুমুহাত বৈদ্যুতিক খুঁটাও বাগৰি পৰে ৰাজপথত গছ উভালি পৰাত ব্যাহত হৈ পৰে যাতায়াত ডুমডুমাৰ আজাদ ৰোড কলিয়াপানী থানাৰ সমীপৰ লগতে বিশ্বাকুপি ৰোডকে ধৰি সমগ্ৰ অঞ্চলটোতে চলাই ধুমুহাই তাণ্ডৱ প্ৰকাণ্ড গছ উভালি পৰিছে জনজীৱন বিধ্বস্ত হৈ পৰে এই প্ৰচণ্ড ধুমুহাত এতিয়াও পথ মুকলি কৰিব পৰা হোৱা নাই বিভিন্ন স্থানত পথত বাগৰি আছে প্ৰকাণ্ড গছ বিস্তৰ ক্ষয়ক্ষতি হৈছে এই প্ৰচণ্ড ধুমুহাত ইয়া তিনিচুকীয়াৰ ডুমডুমা অঞ্চল ধুমুহাই জোকাৰি যায় সমগ্ৰ অঞ্চলটো হুজাই দেৱস্থানত পুনৰ জঘন্য ঘটনা কিশোৰীক যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত পৰিল মছজিদৰ ইমাম ৰাইজে অভিযুক্ত ইমামক আটক কৰি উত্তম মধ্যম সোধাই গতাই দিয়ে আৰক্ষীক ভুক্তভোগী এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ইমাম ইয়াহিয়া আহমেদ নামৰ লম্পট মূল অভিযানক লম্পট ইমাম ইয়াহিয়াৰ ঘৰ চৌধুৰী বজাৰৰ সাৰিং পথাৰত বুলি জানিব পৰা হৈছে দেৱস্থান থানাৰ অন্তৰ্গত এখন মছজিদৰ এজন ইমাম নাম ইয়াহিয়া আহমেদ তেখেতে
প্ৰায় দীৰ্ঘদিনৰ পৰা 14 বছৰীয়া নাবালিকা যুৱতী কিশোৰী এগৰাকীক যৌন নিৰ্যাতন চলাই আছিল আৰু সেই কথা গম পাই স্থানীয় ৰাইজে নিজে সামাজিক দায়িত্ব পালন কৰি ইমামজনক কৰায়ত্ব কৰে আৰু কৰায়ত্ব কৰি দেৱস্থান আৰক্ষীক সমজাই দিয়ে আৰু দেৱস্থান আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে তাৎক্ষণিক বিহিত ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্তক নিজৰ জিম্মালৈ লৈ গৈছে। ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল সাংবাদিক। শোণিতপুৰৰ নদুৱাৰৰ 5 মাইলত ধন দাবী কৰি ৰঙাঘৰত সোমাল নিউজ পৰ্টেলৰ সাংবাদিক। বৰঘাট আৰক্ষী চকী এলেকাৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক 20,000 টকা দাবী কৰিছিল মতিউৰ ৰহমান নামৰ এই সাংবাদিকজনে। দাবী কৰা ধন নিবলৈ আহোঁতে স্থানীয় ৰাইজে হাতে লোটে কৰায়ত্ব কৰি বৰঘাট আৰক্ষীক গতাই দিয়ে। ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে বৰঘাট আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সাংবাদিক মতিউৰ ৰহমানক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। অভিযোগ অনুসৰি পূৰ্বেও কেইবাবাৰো ধন দাবী কৰি প্ৰায় 2 লাখ টকা আদায় কৰিছিল 5 মাইলৰ উৰিয়াগুৰিৰ গাঁৱৰ মতিউৰ ৰহমানে। ইয়াৰে সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। কণ্টেক্ট বিৰতিৰ পিছতে লৈ আহিম দ্ৰুত সংবাদ। নমস্কাৰ।